যিমানে পৰনিন্দা কৰিম সিমানে হয়তো আমাৰ শত্ৰু বাঢ়ি যাব। এই কথা সঁচা যে সৰু সৰু কিছুমান কথাত এই দুদিনীয়া জীৱনটোত ইমান সৰু সৰু কথা কিছুমানত লাগি নাথাকিও আমি আগুৱাই যাব পাৰোঁ, নহয় জানো? আন এটা চেপ্টাৰৰ পৰা আৰু দুখাৰী পঢ়ি দিছোঁ। যদি কিবা এটা কামত আত্মবিশ্বাস থাকে তেন্তে 50% কাম সমাধা হ'ল বুলিয়েই ধৰি ল'ব পাৰি। মই কামটো কৰিব পাৰিম। এই ভাৱেৰে কাম এটা কৰিলে জয় হোৱাৰ আশা কৰিব পাৰি। নহয় জানো? এই কিতাপখনৰ প্ৰত্যেকটো শাৰীয়ে ইমান বেছি সাহস আৰু আত্মবিশ্বাস দিব পাৰে। মইতো অকণমানেই পঢ়িলোঁ, কিন্তু এই গোটেই কিতাপখন যেতিয়া আপুনি পঢ়িব, সঁচাই কৈছোঁ, জীৱনত আত্মবিশ্বাস বহু গুণে বাঢ়ি যাব। আপুনি এনেকুৱা কিছুমান কিতাপ পঢ়িছে নেকি বাৰু, যি কিতাপে আপোনাৰ জীৱনত বহুত বেছি আত্মবিশ্বাস বা সাহস যোগাইছে বা এটা পজিটিভ চেঞ্জ আনিছে? যদি তেনেকুৱা কিবা কিতাপ আছে প্লিজ কমেণ্টত জনাব, যাতে ময়ো পঢ়িব পাৰোঁ আৰু এই চেনেলটোৰ দৰ্শকসকলেও যাতে সেই কিতাপবোৰ পঢ়ি লাভান্বিত হ'ব পাৰে।